মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইখিনি প্ৰশ্নোত্তৰৰ লগতে 2015 পৰা 2020 লৈ এছএলসি এক্সামত অহা প্ৰশ্নোত্তৰখিনিও চাবা যাৰ লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি থৈছোঁ। এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ ক্লাছ 10 মেথমেটিক্সৰ চেপ্টাৰ 1ৰ পৰা এছএলসি 2020ৰ বাবে ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ। এতিয়া আমাৰ প্ৰথম প্ৰশ্নটো হৈছে কি তলৰ কোনটো এটা পৰিমেয় সংখ্যা। এতিয়া 3.14 আমি জানো পাইৰ মান হিচাপে ব্যৱহাৰ কৰোঁ, কিন্তু ই এটা পৰিমেয় সংখ্যা নহয়, কিন্তু পাইৰ মানটো এটা অপৰিমেয় সংখ্যা। 3.1424 এনেকৈ অসীমলৈ পুনৰাবৃত্ত নোহোৱাকৈ নিৰৱধি পৌনঃপুনিক হয়, নিৰৱধি দশমিক ভগ্নাংশ হয়। এইটো 7/22 এইটো p/q আৰ্হিত আছে পৰিমেয় সংখ্যা। -100 এটা অখণ্ড সংখ্যা, ঋণাত্মক অখণ্ড সংখ্যা। এইটো তলত মনে মনে একেটা আছে। এইটো ইয়াত চি অপশ্যনটো শুদ্ধ উত্তৰ। পাইটো পাতিলেও হ'ল, নাপালে চি অপশ্যনটো আমি পাতি দিলেই এইটো প্ৰশ্নৰ সম্পূৰ্ণ নম্বৰ আমি পাই যাম। এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ ক্লাছ 10 চেপ্টাৰ 1 মেথমেটিক্সৰ এছএলসি 2020ৰ বাবে ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 2। দেখুওৱা যে প্ৰত্যেক যোগাত্মক যুগ্ম অখণ্ড সংখ্যা 2q আৰ্হিৰ আৰু প্ৰত্যেক যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা 2q + 1 আৰ্হিৰ, য'ত q কোনোবা অখণ্ড সংখ্যা। ধৰি লওঁ a কোনোবা অখণ্ড সংখ্যা আৰু b = 2। আমি এইটো সমাধান কৰিবলৈ হ'লে এইখিনি আমি ধৰি ল'ব লাগিব। ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰি পাওঁ a = 2q + r, য'ত 0 ≤ r < 2, মানে 0 1 হ'ব পাৰে। দুইতকৈ সৰু অখণ্ড সংখ্যা q ≠ 0, q ৰ মান 0 হ'ব নোৱাৰে। এতেকে এইটো q ≠ 0 নহয়, q > 0। কিয় কৈছে? যোগাত্মক কৈছে, গতিকে 0 বা 0তকৈ ডাঙৰ হ'ব q মানটো। এতেকে a = 2q বা 2q + 1। যদি a = 2q স্পষ্টকৈ ই যুগ্ম। 2 × q, a = 2 × q, দুইৰে a বিভাজ্য, তাৰ মানে a এটা যুগ্ম সংখ্যা। যদি a = 2q + 1। এতিয়া 2q যুগ্ম সংখ্যা, 2q + 1 এক যোগ কৰিলে ই যুগ্ম সংখ্যাটো অযুগ্ম সংখ্যা হৈ পৰিব নাই? ই এটা অযুগ্ম সংখ্যা। গতিকে আমি যুগ্ম সংখ্যাবিলাক 2q আৰু অযুগ্ম সংখ্যাবিলাক 2q + 1 আৰ্হিৰ পাই গ'লোঁ। এতেকে প্ৰত্যেক যোগাত্মক যুগ্ম অখণ্ড সংখ্যা 2q আৰ্হিৰ আৰু অযুগ্ম অখণ্ড সংখ্যা 2q + 1 আৰ্হিৰ হয়। প্ৰমাণিত হ'ল। এইটো এটা 2 মাৰ্কছৰ প্ৰশ্ন হ'ব পাৰে। আমি এইদৰে এইখিনি সমাধান কৰি থৈ আহিলে এই প্ৰশ্নটো সম্পূৰ্ণ 2 নম্বৰ আমি পাই যাম। এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ ক্লাছ 10 মেথমেটিক্স চেপ্টাৰ 1ৰ এছএলসি 2022ৰ বাবে ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 3। দেখুওৱা যে প্ৰত্যেক যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q + 1 বা 6q + 3 বা 6q + 5 আৰ্হিৰ। এই ক্ষেত্ৰতো আমি আগৰটোৰ নিচিনাই ধৰি লওঁ a কোনোবা অখণ্ড সংখ্যা আৰু b = 6।
ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰি পাওঁ a = 6q + r 0 <= r <= 6q <= 0 যোগাত্মক কৈছে কাৰণে আমি এই কথাটো পাতিব লাগে এতেকে a = 6q বা 6q + 1 বা 6q + 2 বা 6q + 3 বা 6q + 4 বা 6q + 5 এটোলৈকে কি হৈছে 0 1 2 3 4 5 আৰৰ মান এখিনি সত্যকৈ হলো হ'ব শূন্যৰ পৰা মানে অখণ্ড সংখ্যা হ'ব ইয়াত 6q + 2 6q + 4 প্ৰত্যেকেই স্পষ্টকৈ যুগ্ম কিয় আটাইকেইটা 2 এৰ হৰণ জানা নাই 2 এৰা যাব ইয়াত 2 কমন ল'ব পাৰি ইয়াতো 2 এটা উৎপাদক যুগ্ম একেটা যদি যুগ্ম হয় এই 6q যুগ্ম 6q ৰ লগত 1 প্লাস হ'ল 6q ৰ লগত 2 প্লাস হ'ল এতেকে 6q + 1 6q + 3 6q + 5 6q + 4 যুগ্ম ইয়াৰ লগত এক যোগ হ'ল 5 হৈ গ'ল 6q + 2 যুগ্ম ইয়াৰ লগত এক যোগ হ'ল যুগ্ম সংখ্যা হৈ গ'ল তিনিও অযুগ্ম সংখ্যা এতেকে প্রত্যেক অযুগ্ম প্রত্যেক যোগাত্মক কথাটো লিখিবই লাগিব আমি যোগাত্মক কৈছে যেহেতু যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই প্রত্যেক যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q + 1 নাইবা 6q + 3 নাইবা 6q + 5 আৰ্হিৰ হয় প্ৰমাণিত হ'ল বা প্ৰমাণ কৰা হ'ল এই সমস্যাটো আমি এনেদৰে সমাধান কৰি থৈ আহিলেই হ'ব এইটো এটা 2 মাৰ্কছৰ প্ৰশ্ন হোৱাৰ সম্ভাৱনা আছে এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছো SSLC 2022 ৰ বাবে ক্লাছ 10 ৰ মেথছৰ ইম্পৰ্টেন্ট কুৱেশ্যন 4 চেপ্টাৰ 1 4 টু দি পাৱাৰ n সংখ্যাবোৰ লোৱা য'ত n এটা স্বাভাৱিক সংখ্যা n ৰ এনে কোনো মান আছে নেকি যাতে 4 টু দি পাৱাৰ n ৰ মান শূন্য অংকটোৰে শেষ হয় পৰীক্ষা কৰা এতিয়া 4 টু দি পাৱাৰ n আমি 2 স্কয়াৰ হোল টু দি পাৱাৰ n 2 টু দি পাৱাৰ 2n 2 টু দি পাৱাৰ 2n পাইছো মানে কি 2 আছে কিমানটা আছে n ৰ মান যিমান হয় সেই হিচাপে হিমানটা 2 হে থাকিব আমি জানো শূন্যৰে শেষ হোৱা সংখ্যাৰ মৌলিক উৎপাদকীকৰণত 2 আৰু 5 সংখ্যা দুটা থাকিবই সো 10ত 2 দিও যায় 5 দিও যায় 20ত 2 দিও যায় 5 দিও যায় 30ত 2 দিও যাব 5 দিও যাব হাতত ধৰি লোৱা 2 দিও যাব 5 দিও যাব তাৰ মানে শূন্যৰে শেষ হোৱা সংখ্যা 2 আৰু 5 অংক দুটা থাকিব ইয়াত 4 টু দি পাৱাৰ n ৰ মৌলিক উৎপাদকীকৰণত 2 সংখ্যাটোহে পোৱা যায় 2 সংখ্যাটোহে আছে 5 সংখ্যাটো নাথাকে 5 নাথাকিলে ই শূন্যৰে শেষ হ'ব নোৱাৰে 2 আৰু 5 দুয়োটাই থাকিব লাগিব 4 টু দি পাৱাৰ n সংখ্যাটো শূন্য অংকৰে শেষ হ'ব পৰা n ৰ এনে কোনো মান পোৱা নাযায় n ৰ এনে কোনো মান আমি নাপাম যাতে 4 টু দি পাৱাৰ n সংখ্যাটো শূন্য অংকৰে শেষ হয় এটো এটা 2 মাৰ্কছৰ প্ৰশ্ন হ'ব পাৰে এই প্ৰশ্নটোৰ আনসাৰ আমি ইদৰে আগবঢ়ালেই 2 নম্বৰ পাই যাম এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছো ক্লাছ 10 ম্যাথমেটিক্সৰ
চেপ্টাৰ 1 পৰা 2022 চনৰ এছএলচি এক্সামৰ বাবে ইম্পৰ্টেণ্ট কুৱেশ্যন ন 5 দিয়া আছে গহাউ 306 and 657 is equal to 9 লহাগু উলিওৱা আমি লহাগুটো উলিয়াব লাগে এতিয়া দিয়া আছে গহাউ 306 আৰু 657 গহাউ হৈছে 9 আমি জানো লহাগু into গহাউ is equal to সংখ্যা দুটাৰ গুণফল আমি কি জানো লহাগু into গহাউ is equal to সংখ্যা দুটাৰ গুণফল এতিয়া গুণফলটো আমি ইয়াত লহাগু উলিয়াব লাগে লঘিষ্ঠ সাধাৰণ গুণিতক কাট 306 and 657 এই দুটাৰ গহাউ কিমান দিয়া আছে 9 সংখ্যা দুটাৰ গুণফল 306 into 657 এতিয়া ইয়াৰ পৰা আমি কি পাই যাও লঘিষ্ঠ সাধাৰণ গুণিতক 306, 657 is equal to 306 into 657 divided by 9 is equal to 306 into 9 7 গুণে 63 2 থাকে 9 3 গুণে 7 এতিয়া আমি এটো পূৰণ কৰি দিলে হল 6 3 গুণে 18 ৰ 8 গলিল 1 3 গুণে 9 6 7 গুণে 42 43 ৰ 3 উকলিল 4 এতিয়া 3 গুণে 9 7 শূন্য গুণ 0 9 আৰু উকলা 4 13 ৰ 3 উকলিল 1 7 3 গুণে তাৰ পিছত আহি গল 7 3 গুণে 21 7 3 গুণে 21 আৰু 1 22 এই পুৰণ প্ৰক্ৰিয়াটো যে কৰিছো এটো তোমালোকে যদি বুজি পোৱা নাই মই পুৰণৰ সহজ প্ৰক্ৰিয়া বুলি 6টা মান ভিডিও বনাই দিছো হেখিনি চালে তোমালোকে এনেদৰে পুৰণটো অতি সহজতে কৰিব পাৰিবা এই 6টা ভিডিও চাবা এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছো ক্লাছ 10 ম্যাথমেটিক্সৰ চেপ্টাৰ 1 ৰ পৰা 2022 ৰ এছএসএলসি এক্সামৰ বাবে ইম্পৰ্টেন্ট কুৱেশ্যন ন 6 7 into 11 into 13 plus 13 আৰু 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5 সংখ্যা দুটা কিয় যৌগিক সংখ্যা ব্যাখ্যা কৰা কিয় যৌগিক সংখ্যা ব্যাখ্যা কৰিব লাগে এতিয়া সো এটো 7 into 11 into 13 plus 13 এই দুটা ভাগৰ পৰা আমি 13 কমন লব পাৰো 7 into 11 plus 1 ইয়াত সংখ্যাটোৰ এটা উৎপাদক 13 এতিয়া আমি জানো মৌলিক সংখ্যা কোনবিলাক সংখ্যাটো নিজে কি হ'ব নিজৰ উৎপাদক হ'ব তেতিয়াহলে হে এক আৰু সংখ্যাটো নিজে এতিয়া এই সংখ্যাটোৰ বাহিৰত 13 ইয়াত এটা উৎপাদক ওলাইছে এতেকে 7 into 11 into 13 plus 13 সংখ্যাটো যৌগিক কিয় এটা মানে ওই সংখ্যাটোৰ বাহিৰেও এটা উৎপাদক হৈছে এক আৰু সংখ্যাটোৰ বাহিৰেও গতিকে ই এটা যৌগিক সংখ্যা ঠিক একেদৰে 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5 is equal to এইটো ভাগ আৰু এইটো ভাগৰ পৰা আমি 5 কমন লব পাৰো 7 into 6 into 4 into 3 into 2 into 1 plus 1 এতে ইয়াতো কি হল ইয়াত সংখ্যাটোৰ এটা উৎপাদক এতেকে 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5 এটা যৌগিক সংখ্যা
এই দুয়োটা ক্ষেত্ৰত আমি একেটা শৰ্ত প্ৰয়োগ কৰিছোঁ কিয় মানে মৌলিক সংখ্যা সেইবিলাকে যিবিলাকৰ এক আৰু সংখ্যাটো নিজে উৎপাদক হয় ইয়াৰ বাহিৰে উৎপাদক নাথাকে ইয়াত সংখ্যাটোৰ বাহিৰে একটো উৎপাদক হয় সংখ্যাটোৰ বাহিৰত 13 উৎপাদক পাইছোঁ এইটো সংখ্যাৰ 5 এটা উৎপাদক পাইছোঁ গতিকে সংখ্যাটো এটা যৌগিক সংখ্যা এই সমস্যাটো আমি এনেদৰে সমাধান কৰি থৈ আহিলে এইটো প্ৰশ্নৰ সম্পূৰ্ণ 2 নম্বৰ আমি পাই যাম এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ ক্লাছ 10 ম্যাথমেটিক্সৰ চেপ্টাৰ 1 SSLC 2020 বাবে ইম্পৰ্টেণ্ট কুৱেশ্যন নো 7 দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ দুয়োডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে অকণো ৰৈ নোযোৱাকৈ দুয়োডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান 64 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ ৰছী দুডালৰ পৰা আনসাৰটো আমি এনেকৈ আগবঢ়ালৈ হ'ল অকণো ৰৈ নোযোৱাকৈ কাটি উলিয়াব পৰা ৰছীৰ সৰ্বাধিক দৈৰ্ঘ্য 64 আৰু 80 ৰ গসাউ হ'ব এতেকে 64 ৰ উৎপাদক বিশ্লেষণ কৰিলে আমি কি পাম 2 to the power 6 80 ৰ উৎপাদক বিশ্লেষণ কৰোঁতে আমি 2 to the power 4 into 5 পাম এতেকে গসাউ 64 আৰু 80 is equal to 2 দুয়োটাত আছে সৰ্বোচ্চ ঘাত 4 is equal to 16 এতেকে দুয়োডাল ৰছীৰ পৰা অকণো ৰৈ নোযোৱাকৈ কাটিব পৰা একোটা টুকুৰাৰ দৈৰ্ঘ্য সৰ্বাধিক দৈৰ্ঘ্য 16 সেন্টিমিটাৰ এটো এটা 2 মাৰ্কছৰ প্ৰশ্ন হ'ব পাৰে এটো আমি এনেদৰে সমাধান আগবঢ়ালে এটো প্ৰশ্নৰ সম্পূৰ্ণ 2 নম্বৰ আমি পাই যাম এতিয়া আমাৰ সন্মুখত আছে SSLC 2020 ৰ বাবে চেপ্টাৰ 1 ৰ ইম্পৰ্টেণ্ট কুৱেশ্যন নো 8 এটা ঘণ্টা 18 সেকেন্ড আৰু আন এটা ঘণ্টা 60 সেকেন্ড অন্তৰালত বাজে কোনো এক সময়ত দুয়োটা ঘণ্টা একেলগে বাজিলে তাৰ কিমান সেকেন্ড পিছত পুনৰ একেলগে বাজিব 18 সেকেন্ড আৰু 60 সেকেন্ড অন্তৰালত বজা ঘণ্টা দুটা এবাৰ একেলগে বজাৰ পিছত পুনৰাই একেলগে বাজিব 18 আৰু 60 লঘিষ্ঠ সাধাৰণ গুণিতকৰ মান এতিয়া 18 2 into 3 square 60 is equal to 2 square into 3 into 5 এতেকে লঘিষ্ঠ সাধাৰণ গুণিতক 18 আৰু 60 is equal to 2 into 3 into 5 লহাগুলিয়তে সৰ্বোচ্চ ঘাত 3 সৰ্বোচ্চ ঘাত স্কয়াৰ into 5
এতিয়া ইয়াত কি হ'ল 4 5 গুণে 20 9 গুণে 180 ইকুয়াল টু 180 এটাকে ঘন্টা দুটা একেলগে বাজি পুনরায় একেলগে 180 সেকেন্ডত বাজি উঠিব গতিকে আমি এই সমস্যাটো এনেদৰে সমাধান কৰি থৈ আহিলেই এইটো এটা 2 মাৰ্কছৰ প্ৰশ্ন হ'ব এনেদৰে সমাধান কৰিলে আমি সম্পূৰ্ণ নম্বৰ পাই যাম এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছো ক্লাছ 10 মেথমেটিক্সৰ চেপ্টাৰ 1 ৰ ACSLC 2020 ৰ বাবে ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ 9 দেখুৱা যে 5 - √3 অপৰিমেয় এতিয়া এইটো আমি সমাধান কৰিবলৈ বিৰুদ্ধভাৱে ধৰি লও 5 - √3 পৰিমেয় এটাকে 5 - √3 is equal to a by b অখণ্ড সংখ্যা আৰু সহমৌলিক লগতে আমাৰ কি হ'ব b not is equal to 0 এতিয়া ইয়াৰ পৰা 5 টো হ'লে লৈ যাও -√3 is equal to a by b -5 হ'ব এতিয়া -1 দি আমি যদি পূৰণ কৰি দিও √3 is equal to 5 minus a by b is equal to 5b minus a by b হ'ব ইয়াত 5a b অখণ্ড সংখ্যা আমি পাও একেটা যদি অখণ্ড সংখ্যা তেতিয়া হলে কি হ'ব 5 minus a by b এটা পৰিমেয় সংখ্যা পৰিমেয় হে √3 পৰিমেয় কিন্তু ইয়ে √3 অপৰিমেয় সত্যতাৰ বিৰোধ কৰে আমি এটো প্ৰমাণই কৰিছো √3 অপৰিমেয় গতিকে এটো এটা সত্যতাৰ বিৰোধ কৰিছে গতিকে কি এটো পৰিমেয় হ'ব নোৱাৰে 5 - √3 পৰিমেয় হ'ব নোৱাৰে এতেকে 5 - √3 অপৰিমেয় এনেকে লিখিব পৰা আমি সিদ্ধান্ত ল'ব পাৰো যে তেনেকে লিখিলে হ'ল বা এনেকে লিখি থলেও হৈ যাব প্ৰমাণিত হ'ল এই সমস্যাটো আমাৰ প্ৰমাণ কৰা হৈ গ'ল আৰু এইটো 2 মাৰ্কছৰ প্ৰশ্ন আহিব আমি এনেদৰে সমাধান আগবঢ়ালেই হৈ গ'ল আমি এতিয়া আলোচনা কৰিবলৈ আগবাঢ়িছো ACSLC 2020 ৰ বাবে ক্লাছ 10 চেপ্টাৰ 1 নৰ ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ 10 দেখুৱা যে 1/√2 অপৰিমেয় সংখ্যা বুলি আমি দেখুৱাব লাগে এটো বহুতে এখিনিতে সামৰি দিয়ে লুটিয়াই দি পেলাই কৈ দিয়ে অপৰিমেয় হেতু হ'ব নোৱাৰে ইয়াত আমি q not is equal to 0 হৈছে যদি লুটিয়াই দিও q/p হয় p 0 হৈ গলে ইনফিনিটি যেটো আমাৰ প্ৰমাণ কৰা নহব গতিকে আমি
1 into q is equal to q root 2 into p. এতিয়া যদি আমি বর্গ কৰি দিও q square is equal to 2p square. গতিকে আমি কি লিখিব পাৰো এটো আমি 1 নম্বৰ দিলু q square 2 এৰে বিভাজ্য এতে q square 2 এৰে বিভাজ্য হলে q কি হ'ব 2 ৰে বিভাজ্য এটো 2 নম্বৰ দিয়া এই মার্কটো নিদিলে হ'ব এতেকে q is equal to 2r r কোনোবা অখণ্ড সংখ্যা वन प्लस एक नंगत क्यूर मान बहाई दिও क्यू उठाते আমি 2r बहाई दिले इस क्यूर ऊपर स्क्वायर আছে 2r होल स्क्वायर होबो इज इक्वल टू 2p स्क्वायर यार पर আমি কি পালো 4r स्क्वायर इज इक्वल टू 2p स्क्वायर এটা দুই দি উভয় পক্ষ হরণ দিলে 2r स्क्वायर इज इक्वल टू p स्क्वायर या तो আমি কি পাই গলো p स्क्वायर और p स्क्वायर 2 रे विभाज्य গতিকে পিও কি হ'ব পিও 2 ৰে বিভাজ্য এতিয়া এই দুটা কিয় মার্কিং করলো 2 আৰু 3 চট কিউৰ উৎপাদক 2 পিৰ উৎপাদক 2 ইয়াত পি কিউ সহমৌলিক বুলি পাইছিল মানে পি কিউৰ একৰ বাহিৰে সাধাৰণ উৎপাদক নাই এতিয়া আমি কি লিখিব পাৰো এখানে আমি না পাতিলেও চলিব পি আৰু কিউৰ সাধারণ उत्पादक दुई जिए धरि लोआ पी किউ সহমৌলিক সত্যতার বিরোধ করে গতিকে 1/√2 পৰিমেয় হ'ব নোৱাৰে এতেকে 1/√2 এটা অপরিমেয় সংখ্যা বা এটা নিলিখিলে হ'ব 1/√2 অপরিমেয় পরিমেয় যদি হ'ব নোৱাৰে অপরিমেয় হ'বই অপরিমেয় প্রমাণিত হল এই সমস্যাটো আমি এনাদৰে সমাধান কৰিলেই এটো প্ৰশ্নৰ সম্পূৰ্ণ 3 নম্বৰ আমি পাই যাম এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছো ক্লাস 10 ম্যাথমেটিক্সৰ চেপ্টাৰ 1 অৰ এছএছএলসি 2020 বাবে ইম্পৰ্টেন্ট কোৱেশ্চন নো 11 দেখুৱা যে √3 অপৰিমেয় এই আগৰটোৰ হৈতে একে ধৰণৰ প্ৰমাণ বিৰুদ্ধভাৱে আমি ধৰি লও √3 পৰিমেয় √3 টো পৰিমেয় এতেকে √3 is equal to p/q pq অখণ্ড সংখ্যা আৰু সহমৌলিক q not is equal to 0 আমি ইয়াৰ পৰা √3q is equal to p পাম এতে উভয় পক্ষক আমি বর্গ কৰি দিলে 3q square is equal to p square গতিকে কিয় আমি এটো লিখিছো 3p square এটা উৎপাদক মানে 3 ৰে p square হৰণ যাব p square 3 ৰে বিভাজ্য
পি স্কোয়ার যদি বিভাজ্য পিও কি হব 3 রে বিভাজ্য এইটো আমি কি দিম 2 নম্বৰ দি থও এইটো 1 নম্বৰ দি থও এতেকে p = 3r মানে p রে 3 করণ করিলে 3 * r মানে আর কোনোবা এটা অখণ্ড সংখ্যা আর কোনোবা অখণ্ড সংখ্যা আমি নকটা সংখ্যা পাম যেটোৱে বিভাজ্য হ'ব এতিয়া আমি 1 নম্বৰত যদি p ৰ মানটো বহাই দিও 3q² = p ৰ ঠাইত 3r বহিব স্কয়ার আছে হোল স্কয়ার এটো কিমান হৈ যাব 9r² এতে উভয় পক্ষক 3 ৰ হৰণ কৰি দিলে q² = 3r²। এতে ইয়াৰ পৰা আমি কি পাও q² ৰ এটা উৎপাদক কি হ'ব 3 গতিকে q² 3 ৰে বিভাজ্য q কি হ'ব 3 ৰে বিভাজ্য পালো এতিয়া 3 2 আৰু 3 চোৱা p ৰ উৎপাদক 3 q ৰ 3 ইয়াত সহমৌলিক মানে p ৰ সাধাৰণ উৎপাদক 1 আমি দুয়োটাৰ উৎপাদক 3 পাই গলো p আৰু q ৰ সাধাৰণ উৎপাদক 3 ইয়ে ধৰি লোৱা pq সহমৌলিক শর্তৰ বিৰোধ কৰে তার মানে এই 3 যেতে উৎপাদক হল সহমৌলিক নহল গই তার মানে কি √3 গতিকে √3 পরিমেয় হব নোৱাৰে পরিমেয় হব নোৱাৰে এতেকে √3 অপরিমেয় প্রমাণিত হল এই সমস্যাটো আমি এনাদৰ সমাধান কৰি থৈ আহিলে এটো প্ৰশ্নৰ সম্পূৰ্ণ 3 নম্বৰ আমি পাই যাম এটো এটা 3 মাৰ্কছৰ প্ৰশ্ন হোৱাৰ সম্ভাৱনা থাকে এতে আমি আলোচনা কৰিবলৈ আগবাঢ়িছো ক্লাস 10 ম্যাথমেটিক্স চ্যাপ্টার 1 ৰ এসএসএলসি 2020 ৰ বাবে ইম্পৰ্টেন্ট কোৱেশ্চন নোট 12 ইউক্লিডৰ বিভাজন প্ৰমেয়কে ব্যৱহাৰ কৰি দেখুৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই হয় 3m নাইবা 3m + 1 আহি যত m এটা কোনোবা অখণ্ড সংখ্যা ধৰি লও এ কোনোবা অখণ্ড সংখ্যা b = 3 ইউক্লিডৰ বিভাজন প্রমেয়িকা প্রয়োগ কৰি পাও a = 3q + r 0 <= r <= 3
কিউ নট ইজ ইকুৱেল কিউ গ্ৰেটাৰ দেন ইজ ইকুৱেল টু কি হ'ব 0 যেহেতু যোগাত্মক অখণ্ড সংখ্যা কৈছে কিউৰ মান 0 বা 0তকৈ ডাঙৰ হ'ব 3 আৰৰ মান 3তকৈ সৰু মানে 0 বা 1 হ'ব পাৰিব এতেকে 0 1 2 হ'ব পাৰিব এতেকে a ইজ ইকুৱেল টু 3q বা 3q প্লাস 1 বা 3q প্লাস 2 যদি a is equal to 3q তেতিয়াহ'লে আমি বৰ্গ কৰি দিলে a square is equal to 9q square is equal to 3 into 3q square is equal to 3m m is equal to 3q square m কোনোবা অখণ্ড সংখ্যা m কোনোবা অখণ্ড সংখ্যা এটো আমাৰ হৈ গ'ল তাৰ পিছত যদি a is equal to 3q plus 1 a square is equal to 9q square plus 6q plus 1 a plus b whole square সূত্ৰত ভাঙি দিলে এতিয়া এই দুটাৰ পৰা আমি 3q কমন লব পাৰো কি হ'ব 3q plus 2 plus 1 ৰৈ গ'ল plus 1 এতিয়া এইখিনিৰ হলনি q হল ইনটু 3q plus 2m ধৰিলে 3m plus 1 m is equal to q whole into 3q plus 2 m কোনোবা অখণ্ড সংখ্যা এতিয়া আমি a is equal to 3q plus 2 ৰ ক্ষেত্ৰত আমি কি পাও a square is equal to 9q square plus 2 into a into b 3 দুগুণে 6 দুগুণে 12q plus 4 এতিয়া এইটো 9q square plus 12q 4 ক আমি 3 plus 1 বুলি পাতিব পাৰো এতিয়া এইখিনিৰ পৰা 3 কমন আহে না নাই 3 whole into 3q square plus 4q plus 1 a2 plus 1 কারণ ইয়ার পৰা 3 কমন হা নাই এতে এইখিনিৰ ইজ ইকুৱেল টু m ধৰিলে কি হৈ যাব 3m plus 1 m is equal to 3q square plus 4q plus 1 m কোনোবা অখণ্ড সংখ্যা এতেকে আমি পাই গলো না এতেকে প্রত্যেক যোগাত্মক অখণ্ড সংখ্যাৰ বর্গ হয় বর্গ 3m নাইবা 3m plus 1 আর হির হয় আমি এটু পাই গেল আমার কি হয়ে গেল প্রমাণ করা হয়ে গেল প্রমাণিত হল এই সমস্যাটো এনেদৰে সমাধান কৰি থৈ আহিলে আমি এটু এটা 3 মাৰ্কছৰ প্ৰশ্ন হ'ব পাৰে এটু প্ৰশ্নৰ সম্পূৰ্ণ 3 নম্বৰ আমি এইখিনি কৰি থৈ আহিলে পাই যাম এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছো ক্লাস 10 ম্যাথমেটিক্সৰ চেপ্টাৰ 1 নৰ পৰা এছএছএলসি 2022 ৰ বাবে ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ 13 প্ৰশ্নটো হ'ল ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m বা 9m + 1 বা 9m + 8 আহি যত m এটা কোনোবা অখণ্ড সংখ্যা ধৰি লও a
কোনোবা অখণ্ড সংখ্যা এ কোনোবা অখণ্ড সংখ্যা b is equal to 3 ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰি পাওঁ a is equal to 3q plus r 0 less than is equal to r less than 3 q greater than is equal to 0 যেহেতু যোগাত্মক অযুগ্মক অখণ্ড সংখ্যা কৈছে এতেকে a is equal to 3q বা 3q plus 1 বা 3q plus 2 যদি a is equal to 3q a cube is equal to 27q cube is equal to 9 into 3q cube is equal to 9m m is equal to 3q cube m কোনোবা অখণ্ড সংখ্যা কোনোবা অখণ্ড সংখ্যা m কোনোবা অখণ্ড সংখ্যা এতিয়া তাৰ পিছত আমি a is equal to 3q plus 1 a is equal to 3q plus 1 ইয়াৰ পৰা আমি কি পাম a cube is equal to 27q cube plus 3 into 3q whole square মানে 27q square into 1 plus 3 into 3q 9q plus 1 cube 1 এতিয়া এইখিনিৰ পৰা আমি 9q কমন ল'ব পাৰোঁ 9q কমন ল'লে কি থাকিব 3q square plus 3q plus 1 a2 plus 1 হৈছে এতিয়া আমি এইখিনিলৈকে পাই গ'লোঁ এতিয়া এইখিনি is equal to m ধৰিলে 9 into m plus 1 হৈ যাব এতিয়া আমি ইয়াত 9m plus 1 পাতিব পাৰোঁ m is equal to q whole into 3q square plus 3q plus 1 m কোনোবা অখণ্ড সংখ্যা m কোনোবা অখণ্ড সংখ্যা m কোনোবা অখণ্ড সংখ্যা এতিয়া a is equal to 3q plus 2 হলে এর মান তো 3q plus 2 হয়ে গেলে আমি কি পাম a cube is equal to 27q cube eto 3 into 3q whole square into 2 hobo তেতিয়ালে 9 3 গুণা 27 গুণে 54q square তার পিছৰটো 3 3 গুণা 9 4 গুণে 36q তার পিছৰটো হ'ব 8 এতে এইখিনিৰ পৰা আমি 9 কমন ল'ব পাৰো 9q 9q কমন ল'লে কি থাকিব 3q square plus 6q 6 গুণে 54 9 কমন লৈছো 9 4 গুণে 36 plus 8 এতিয়া q whole into 3q square plus 6q plus 4 is equal to m ধৰিলে 9m plus 8 হৈ গ'ল না নাই 9m plus 8 য'ত m is equal to q whole into
3q square plus 6q plus 4 m কোনোবা অখণ্ড সংখ্যা m কোনোবা অখণ্ড সংখ্যা গতিকে আমাৰ 9m আৰ্হিটো পালো এটো 9m plus 1 আৰ্হিটো পালো এটো 9m plus 8 এটাকে আমি কি ক'ব পাৰো এটাকে প্ৰত্যেক যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফল 9m নাইবা 9m plus 1 নাইবা 9m plus 8 আৰ্হিৰ হয় প্ৰমাণিত হল এই সমস্যাটো আমি এনেদৰে সমাধান কৰি থৈ আহিলে এইটো প্ৰশ্নৰ সম্পূৰ্ণ 3 নম্বৰ আমি পাই যাম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনি প্ৰশ্ন উত্তৰৰ লগতে তোমালোকে 2015 পৰা 2020 লৈ এছএলসি এক্সামত অহা প্ৰশ্ন উত্তৰখিনিও চাবা যাৰ ভিডিঅ' আজি মই প্লেলিষ্ট লিংক ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি থৈছোঁ তোমালোকে তাত গৈ ভিডিঅ'বোৰ চাই যাব পাৰিবা ইয়াৰ উপৰি বিভিন্ন অধ্যায়ৰ বাবে প্লেলিষ্ট লিংক ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি থোৱা হৈছে এণ্ড স্ক্ৰীন আৰু আই বাটনতো দিয়া হৈছে